হেল্ল' এভৰিৱান। এয়া চাওকচোন, ল'ৰা ছোৱালীৰ কাৰণে কেতিয়াবা নবনোৱা বস্তু বনাবলগীয়াত পৰে আৰু কাহানিও নবনোৱা বস্তু এটা যে মই ট্ৰাই কৰিছিলোঁ, আম পাপৰ। নিয়ৰে এয়া মোবাইল চাই চাই দেখি আহিছিলে আৰু সি মোক কৈ আছিলে, তাকে আজি প্ৰথমবাৰ চেষ্টা কৰি চাইছোঁ। তাৰ বাবে এয়া মই প্ৰায় 6-7টামান সৰু সৰু আম বাকলি গুচাই লৈছোঁ। আমবোৰ বহুত বেছি ডাঙৰ হোৱা নাই বাৰু। মানুহজনে খাবলৈ কিনি আনিছিলে, তাকেই বাকলি গুচাই ধুনীয়াকৈ সৰু সৰুকৈ কাটি কিনে ধুই ল'লোঁ। কেতিয়াবা ল'ৰা ছোৱালীয়ে বিচৰা বস্তুটো বনাবলৈ যত্ন কৰিবও লাগিব দিয়কচোন, আৰু তাকে শিকিছোঁ নিজে। আৰু এইখিনি ধুনীয়াকৈ বইল কৰি লৈ এতিয়া হেতাখনেৰে মানে খৰাহি এটাত লৈ চেকি লৈছোঁ, যাতে অকণো আঁহ নাথাকে, একদম মিহি মিহি হৈ যায় তেনেকৈ। আৰু শেষত এয়া কাঁহী এখনত মই অকণমান ৰিফাইন সানি থৈ দিছোঁ। আৰু এতিয়া এই যি কিলোৱা আমখিনি ধুনীয়াকৈ অকল সুদা কেৰাহী এটাত বহাই দি তাত সোৱাদ অনুসৰি চেনি আৰু লগতে মিঠাটোতো লাগিবই দিয়কচোন, যিহেতু ল'ৰা ছোৱালীয়ে খাব, খাট্টা মিঠা হয় যিহেতু এই বস্তুটো। তাতে অকণমান জালুকৰ গুড়ি দিছোঁ। আপোনালোকে চিলি ফ্লেক্সো দিব পাৰে, কিন্তু মই দিয়া নাই। সকলো জালুকে চিলি ফ্লেক্সে জ্বলা বেছি হৈ যাব যে। আৰু এয়া লগতে ক'লা নিমখ, এইটোৱে অত্যন্ত প্ৰয়োজনীয় বস্তু, সোৱাদটো বহুত ধুনীয়া কৰে ক'লা নিমখটোৱে। আৰু এইখিনি ধুনীয়াকৈ লাৰি আছোঁ মই কম জুই দি কিনে গেছটোত। আৰু এতিয়া আমাৰ এয়া হৈয়ে গ'ল পগাই পগাই। আৰু এইখিনি এতিয়া মই কাঁহীখনত ঢালি দি সমান কৰি দিম, মানে লৰাই দিলে সমান হৈ যায়, কিন্তু মোৰ অকণমান বেছিকৈ গৰম হৈ গ'ল বস্তুখিনি, মানে ভাজ বেছিকৈ খালে, সেইকাৰণে চামুচেদি দিব লগা হ'ল। আৰু এইখিনি পাতলকৈ ধুনীয়াকৈ কাঁহীখনত মেলি দিলোঁ। প্ৰায় 4 ঘণ্টামান ৰ'দত থকাৰ পিছত এয়া হৈ গ'ল আমাৰ আম পাপৰ। দেখিবলৈ বহুত ধুনীয়া হোৱা নাই যদিও খাবলৈ টেষ্টিয়ে হৈছিলে। প্ৰথমবাৰ চেষ্টা কৰিছোঁ যিহেতু।